আজি কিবা কাৰণত মূৰটো অলপ বেছিয়ে গৰম হৈ আছিলে। কাৰণটো নুসুধিবা, কাৰণ মই নিজেও ঠিকমতে নাজানো। মানুহে কয় নহয়, গৰম মূৰত ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। প্ৰথমে মূৰটোকে ঠাণ্ডা কৰি লওঁ, নে কি কোৱা? আৰু মোৰ ঠাণ্ডা কৰাৰ অফিচিয়েল উপায়টো কি জানানে? ক'ল্ড কফি। এতিয়া অলপ কফি, বৰফ, চেনি ব্লেণ্ডাৰত দি মোৰ সকলো টেনশ্যন, খং আৰু বিৰক্তিকো লগত মিহলাই দিলোঁ। এতিয়া অলপ গিলাচটো আকৰ্ষণীয় কৰিলোঁ। যিহেতু ক'ল্ড কফি বনাইছোঁ, বৰফটো দিবই লাগিব। বৰফ কেইটুকুৰ দি গিলাচটোত এইখিনি ঢালি লৈ ইয়াৰ ওপৰত মই গাখীৰ দি দিলোঁ। ৰেডি হৈ গ'ল মোৰ মুড ৰিপেয়াৰ পেকেজ। সঁচাকৈ কেতিয়াবা সমস্যা সমাধান নহ'লেও এটা ক'ল্ড কফি আৰু অলপ নিজৰ লগত সময় কটালে মনটো অলপ হ'লেও ভাল লাগে, নহয়নে? আৰু যদি তোমাৰো আজি মুড অফ, তেন্তে এটা ক'ল্ড কফি বনাই লোৱা আৰু নিজৰ সৈতে অকণমান সময় কটোৱা। সমস্যাৰ সমাধান নহ'বও পাৰে, কিন্তু মুডটো অকণ কুলকুল হৈয়ে যাব। কেতিয়াবা এটা ক'ল্ড কফিয়েও থেৰাপিৰ কাম কৰে। আজিলৈ এৰিছোঁ, বাই।